নমস্কাৰ। আগৰ ভিডিঅ'টোত অকণমান কোৱাত মোৰ ভুল হৈ গ'ল গোটেইকেইটা ডাটাত, কাৰণ সময়ৰ মানে যিটো মোৰ অভাৱ, বহুতেই ইয়াতে ট্ৰেইনিং চেণ্টাৰত থাকিলে আপোনালোকে পিছৰত যেতিয়া আহিব গম পাব। অকণমান 2 মিনিট বহাৰ সময় নাই। এই ডাটাখিনি মই আগতে পাই কিনে ৰেকৰ্ড কৰিছিলোঁ আৰু আজিহে মই শ্বিডিউল কৰাৰ সময় পাইছিলোঁ। আজি শ্বিডিউল কৰাত গম পালোঁ যে এইবিলাক খেলি মেলি হৈছে। কমেণ্টৰ পৰা একচুৱেলি মই গম পাইছোঁ দেই, তো তাৰ বাবে বেয়া নাপাব। মই এবাৰ যদি কথাখিনি বুজাই দিওঁ যে RTIত কি সুধিছিল আৰু কিমান কি হৈছে। প্ৰথম কুৱেশ্যন আছিল টোটেল এপ্লাই কিমান হৈছে, টোটেল ফৰ্ম ফিল্ড ইন আছাম 2000, কিমানে মানে এপ্লাই কৰিছিল আমাৰ টোটেল ফৰ্ম, আৰু ইয়াত টোটেল ফৰ্ম এপ্লাইড ডাটা কিমান দিছে আমাক 1,00,000 কিমান 88,771, 1,88,771টা এপ্লাই, কিমান 1,90,000 আশে পাশে, 1,88,000 বা 1,90,000 বা 1,80,000 আশে পাশে বুলি ধৰি ল'ব পাৰি। ছেকেণ্ড আমাক কেটেগৰী ৱাইজ কিমান হৈছে, কোন কেটেগৰীত কিমান এপ্লাই হৈছে। URত যদি চাওঁ মাত্ৰ কিমান 23,000, 23,000টা, 9টো বাদ দিলোঁ, 23,000 এপ্লাই URত হৈছে। 14,404টা EWSত, 74,827টা। যদি মই কাৰেক্ট, অকণমান মোৰ তাত মানে ব্ৰাইটনেছো কম আছে, এবাৰ চাওঁ যদি মই চেক কৰি, 74,827 কাৰেক্ট। SCত আছে 22,215 আৰু STত 54,316টা এপ্লাই। এইখিনি আমাৰ টোটেল এপ্লাইড ডাটা। URত যিহেতু এজ কম থাকে সেইকাৰণে জাষ্ট 23,000, EWS URৰ এজ কম 14,000, OBCত বেছি, SC ST এজ ৰিলেক্সেশ্যন থকাৰ কাৰণে বহুত এপ্লাই হৈ যায়। আৰু মেইন কথা ইয়াতে সুধিছিল যে এইটো টোটেল এটেণ্ডেঞ্চ ফৰ CBT এক্সাম, কিমানে এক্সামত বহি আছে, কিমানে এক্সামত মানে এক্সাম দিছে, আৰু এইটো ডাটা হ'ল মাত্ৰ 82,492টা। 1,88,000ৰ পৰা মাত্ৰ 82,000, 1,00,000তকৈও ল'ৰাই মানে কেণ্ডিডেটে পৰীক্ষা নিদিলে। কৰিছিল 1,80,000 এপ্লাই, আমি যদি 80,000 ধৰোঁ, পৰীক্ষা দিছে মাত্ৰ 82,000। এইফালে আমি যদি 8,000 কমাই দিওঁ, বা 1,80,000 আছিল, 80,000 পৰীক্ষা দিছে। তো এইখিনি ডাটা, পৰীক্ষা মাত্ৰ 82,000 মাত্ৰ ভাবি চাওক, 1,80,000তকৈও বেছি কেণ্ডিডেটে এক্সাম দিছিল, মাত্ৰ এতিয়া 80,000 কেণ্ডিডেটে আছে। তো ইয়াতে ভাবি লওক যে কম্পিটিশ্যন কিমান কম হৈ গ'ল। জাষ্ট আপোনালোকে এতিয়া যেতিয়া CBT এক্সাম দিব গৈছিল, তেতিয়া কিমান ল'ৰা ছোৱালীক এক্সাম দিয়া দেখিছিল। আৰু ইম্পৰ্টেণ্ট কথা ইয়াতে যে এই যিটো 82,492 আছে, তাত মই ভাবোঁ 70% কেণ্ডিডেট জিৰ' প্ৰিপাৰেশ্যন বা ফাৰ্ষ্ট টাইম পৰীক্ষা দিব যোৱা, আৰু বহুতে কি পৰীক্ষা কেনেকৈ পৰীক্ষা দিয়ে, কম্পিউটাৰত পৰীক্ষা দিয়ে কেনেকৈ, তেনেকুৱাও নজনা। তো কম্পিটিশ্যন একদমেই কম, আউটবাৰতকৈ এইবাৰ এপ্লাই কম, এক্সামত বহা কম, ভেকেঞ্চি বহুত। তো কাট অফত ইয়াৰ প্ৰভাৱ নিশ্চয় পৰিব, যিহেতু কাট অফ আহিবই, বেছি টাইম নাই, ৰিজাল্ট দিবই। তো কাট অফত এইবাৰ যথেষ্ট মানে প্ৰভাৱ দেখিব। এক্সাম লেভেল বহুত হাৰ্ড আছিল, সকলোৱে জানে। বহুতৰ এইবাৰ ৰস্কৰ যিটো আছে একদম কম, এনালাইজ কৰিব পৰা নাই মই, কিন্তু এটা অনুমানিক যদি ভাবোঁ বহুতেই কম, মই আগত এবাৰ জনাইছিলোঁ, সেই হিচাপতে থাকিব। তো বাকী বিশেষ চিন্তা কৰিব নালাগে। যিসকলে অকণমান ভাল নম্বৰ পাইছে, যোৱাবাৰতকৈ কম নম্বৰ পোৱা সকলৰ কাৰণে বহুতেই ভাল। যিসকলে অকণমান ভাল নম্বৰ, অকণমান জাষ্ট ভাল নম্বৰ পাই থৈ দিছে, আৰামছে ফাইনেল মেৰিট এইবাৰ আহি আছে। কিবা ভাল ইনফৰমেশ্যন পালে নিশ্চয় জনাম। সময়ৰ অভাৱৰ কাৰণে অকণমান খেলি মেলি হৈ যায়, প্ৰথমতে খেলি মেলি কৰিছিলোঁ আজি এই ভিডিঅ'টোত, আগৰ ভিডিঅ'টোত, তাৰ বাবে মই ক্ষমা প্ৰাৰ্থী, মাফ কৰি দিব নিজৰ ভাই বুলি। বাকী আজিৰ ভিডিঅ'টোত এইখিনিয়ে। ধন্যবাদ। জয় অসম, জয় হিন্দ।